এইটো সাপ মাছি চাই ল খেলৰ পৰা আছে এই কোলা দেখ কোলা দেখটো আৰু গাইছ এইটো চক কিমান ওচৰত আহি গৈছে আৰু গাইছ এইটো হৈছে ফিমে ভাত খোৱা চৰিয়া অলৰাইট হে গাইছ কি খবৰ আপোনালোকৰ সকলোৰে ভাল যাৰ কিমান নাই মই কিমান আৰু আপোনালোকে চাইছে দাস ভাই ব্লগ চ' বৰ্তমান আছো মই শুৱালকুছি মানে শুৱালকুছি নহয় আৰু বংশাৰত আছে ন বংশৰ আৰু এইফালে আছে মৃদু বমন দা আৰু মই একচুৱেলি শুৱালকুছিত কিবা এটা কামত আহিছিলোঁ মানে কাপোৰৰ কামত তো আহোঁতে মৃদু বমন দাক লগ পাই গ'লোঁ মৃদু বমন দা আমাৰ গাঁৱৰে হয় আৰু আমি এতিয়া গৈ আছোঁ পঞ্চতীৰ্থ নগৰী হাজো আজি পুৰা মজা এটা ব্লগ বনাম মজা হয় একদম এয়া মই ৰেডি পুৰা একদম ফুল সেটআপ ভিডিও মানে পুৰা আইফোন লৈ ৰেডি আইফোন তো আজি আপোনালোকক হাজোৰ পঞ্চতীৰ্থ নগৰীখন দেখুৱাম আগতে এটা ভিডিঅ' বনাইছিলোঁ মানে প্ৰথম মই যেতিয়া পাছ এখন লৈছিলোঁ তেতিয়াই গৈছিলোঁ আৰু আজি মৃদু বমন দাৰ লগত আজি পুৰা পঞ্চতীৰ্থ নগৰী হাজোখন অলপ এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম নাকি নিশ্চয় আৰু আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব প্ৰথমৰ পৰা একদম শেষলৈকে চাব সকলোখিনি বঢ়িয়াকৈ বুজি পাব তেতিয়া কথাটো আৰু এতিয়া ধুনীয়াকৈ আমি ব্লগ কৰিব যাম চলো আৰু বাইকখন ইয়াতে পাৰ্কিং কৰি ল'লোঁ আৰু এতিয়া গৈ আছোঁ মৃদু বমন দাৰ বাইকত তো গাইছ এতিয়া বুলেটত গৈ আছোঁ হাজো ইফালে আছে মৃদু বমন দা আৰু গাইছ বেছি দূৰ নাই হাজো পামেই আমি হাৱে হৈ যোৱা নাই মানে ভিতৰে আহিছোঁ আৰু সেইবাবে মই হেলমেট পিন্ধা নাই আৰু এইফালে দাদাই পিন্ধিছে মৃদু বমন দা পিন্ধিছে গমে পাব হেলমেটটো জৰুৰী হয় বাকী চেফটিৰ ফালৰ পৰা হওক বা আৰু প্ৰশাসনৰ ফালৰ পৰা হওক হেলমেট মাস্ক একদম লাগে আৰু বাকী ৰাস্তাৰ ভিতৰৰ কাৰণে ভাইটি পিন্ধা নাই বাকী ৰাইড কৰিলে পিন্ধিব এই আকৌ ছাগলী তো গাইছ আহি পালোঁ মাধৱ মন্দিৰ আৰু ইয়াতে ভাইটিৰ দোকানত আমি জোতা চেণ্ডেল থৈ ল'লোঁ আৰু ইয়াৰ পৰা মালা চালা ল'ব লাগিব আৰু এইটো হৈছে পুখুৰীটো ইয়াত কাছ আছে দেখুৱাইছোঁ আপোনালোকক আৰু এই পুখুৰীটোৰ নাম হৈছে বিষ্ণু পুষ্কৰ আৰু ইয়াত চাওক আৰু ইয়াতে মাছৰ দিয়াৰ কাৰণে খানা ল'ব পাৰি এই মৃদু বমন দাক সোধোঁ মাছৰ কিবা আধাৰ খুৱাবা নেকি নিশ্চয় খুৱাম বুলি ভাবি আহিছোঁ আৰু আগতে মোটামুটি বহুত কিবাৰ কৈছোঁ মৃদু বমন দাই ল'ব মাছৰ কাৰণে আধাৰ নিশ্চয় ল'ম নিশ্চয় তো এতিয়া গৈ আছোঁ তলত ভৰি চৰি ধুই লওঁ তাৰপিছত যাম মন্দিৰত এইটো এই কাছবিলাকৰ নামো আছে কি আছিলে মৃদু বমন দা এইটো তোমাৰ এটা আছে তোমাৰ দাস ভাই এটা আছে মৃদু বমন আৰু লগতে মাধৱ নন্দন যোগেশ এনেকুৱা কিবা নাম আছে মানে আছে নামবিলাক পাহৰি গ'লোঁ কিন্তু কিবা নাম আছিলে মোহন এটাৰ নাম মোহন এনেকৈ শংকৰ কিছুমান নাম আছে মাতিলে আহে আৰু ৰাতিপুৱা টাইমত আহে এইটো চাওক এইটো এইফালে চাওক আৰু বহুত ডাঙৰ মাছো আছে ইয়াত আৰু ইয়াৰ ওপৰত এইটো দেখিছে চলাৰ চিষ্টেম ৰাখি থৈ দিছে ইয়াৰ পৰা মানে বিদ্যুৎ উৎপন্ন হয় ইয়াৰ লাইট চাইটবিলাক জ্বলোৱা হয় ইয়াৰ ছাইডৰ তো ধুনীয়া চিষ্টেম আৰু গাইছে এইটো চাওক কিমান ওচৰত আহি গৈছে ৱাও এয়া চাওক এইখন হৈছে পিঠি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ চাওক কি বঢ়িয়াকৈ লাৰি আছোঁ মই চাওক কাছো তো গাইছ ভৰি চৰি ধুলোঁ আৰু এইটো পুখুৰীৰ নাম হৈছে বিষ্ণু পুষ্কৰ কৈছোঁ আপোনালোকক আৰু এইফালে চাওক কাছবিলাক আহিছে কাছ ধুনীয়াকৈ আধাৰ খোৱালোঁ মাধৱ মন্দিৰত আহিলে তুলসী মালা দিব লাগে বুলি কোৱা হয় আৰু তো মালা লৈ লৈছোঁ আৰু এতিয়া গৈছোঁ ওপৰত নাই নালাগে এইবিলাক নালাগে এনেই ফ্ৰী দিছে নেকি নাই নালাগে দিয়ক তুলসী মালাই দিম হ'ব হা আমি ভিতৰত পূজা কৰিব নাযাওঁ ভাইটি আমি জাষ্ট ব্লগিং কৰি আছোঁ তো গাইছ ইফালে ভাইটিয়ে কি মালা এইটো ধানৰ মালা তো মানে মই নল'লোঁ হয় যিহেতুকে মানে থালখনত দি দিছে সেইকাৰণে লৈ লওঁ ধানৰ মালা আহোঁতে পইচাটো দি দিম হা নহয় গম পাইছোঁ আহোঁতে দিম হ'ব তুমিতো আছাই না কৰিব যাবা তোমাৰ নামটো কি ৰাজীৱ বড়ো তুমি যেতিয়াৰ পৰা গুচিও যোৱা মই তোমাৰ ঘৰত হ'লেও যাই দিম ঠিক আছে তো গাইছ এইফালে তুলসী মালা লৈ লৈছোঁ আৰু ধানৰ মালা এটা লৈ এতিয়া গৈছোঁ ওপৰত আৰু ইয়াতে টোটেল 95টা চিৰি আছে আৰু আমি এতিয়া 95টা চিৰি বগাই যাম চলো আৰু ইয়াতে আগতেও আহিছোঁ মনালিছাৰ লগত আহিছোঁ তাৰপিছত আৰু সৰুতেও আহিছোঁ 2-3বাৰমান আহিছোঁ আৰু মনালিছাৰ লগত যেতিয়া আহিছিলোঁ ফাৰ্ষ্ট তেতিয়া এটা ভিডিঅ' বনাইছিলোঁ তাৰে লিংকটো কৈছোঁ মই আপোনালোকক ডেছক্ৰিপশ্যনত আছে আৰু এইফালে মৃদু বমন দাও আহি আছে ব্লগ কৰি আৰু মৃদু বমন দাৰ ইউটিউব চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে মৃদু বমন দাক ফুল ছাপোৰ্ট কৰিব চ' গাইছ আহি পালোঁ একদম তলৰ পৰা এয়া চাওক এই তলৰ পৰা আহিছোঁ আৰু ওপৰত মেইন গেটটো আহি পালোঁ আৰু ইয়াৰ পৰা চাওক কি সুন্দৰ এটা পৰিৱেশ আৰু ইয়াৰ পৰা ধুনীয়াকৈ হাজোখন দেখা পোৱা যায় এতিয়া গৈ আছোঁ ভিতৰত আৰু এইটো হৈছে মেইন মন্দিৰটো ইয়াতে মানে ছাতি ধুনীয়াকৈ দিয়া হয় পূজা কৰিলোঁ আমি একচুৱেলি আজি পূজা কৰিম বুলি হোৱা নাছিলোঁ যিহেতুকে মন্দিৰত আহিলোঁ ইয়াতে ফুলৰ মালা দিব লাগে বুলি কয় দিলোঁ ন এক গুলিত 2 চিকাৰ হৈ গ'ল পূজাও হৈ গ'ল আৰু এইফালে চাওক ইয়াতে মানে হোম ঘৰ আছে ইয়াতে হোম চোম পূৰা হয় আৰু ইয়াতে আহি গম পালোঁ মৃদু বমন দাই
ইয়াতে বোলে বিয়া পাতিছে হয় 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 মই ইয়াতে বিয়া পাতিছিলোঁ মোটামুটি ধৰক আজিৰ পৰা 13 বছৰ 12 বছৰ আগতে হয় আৰু এইটো দেখা পাইছেনে এইটো জগন্নাথ গেট বুলি কোৱা হয় এয়া চাওক এইফালে তলফালে যাব পাৰি এইটো চাওক আৰু ইয়াৰ সন্মুখতে আছে এইটো হয়গ্ৰীৱ মাধৱ মন্দিৰ চাওক ভাইটি এটা লগ পাই গ'লো তো ভাইটিৰ নামটো কি অংকিত ডেকা আৰু ভাইটিয়ে মাধৱ মন্দিৰত আহিলে তো ধুনীয়াকৈ চালা আৰু ক'ৰবাত যাব না চাব আৰু ক'ৰবাত যাবা মাধৱ মন্দিৰ দৰ্শন কৰিব আহিছিলে তো আমিও আহিছোঁ তোমালোকৰ মান থাকোঁতে সৰুতে ভাইটিৰ বিহু লাগি গ'ল ন বিহু জানা নেকি জানা যে বিহু গান এটা মাৰি দিয়াচোন নাজানা তো ঠিক আছে মাধৱ মন্দিৰত আহিলোঁ যিহেতুকে হাজো পঞ্চায়ত নগৰী আৰু এখনটো চালোঁ আৰু এতিয়া 5খন চাব আছে আৰু ইয়াতে এই প্ৰসাদো পালোঁ প্ৰসাদত খালোঁ এতিয়া গৈ আছোঁ ভীমে ভাত খোৱা চৰিয়াটো চাব তাৰপিছত যাম কেদাৰ মন্দিৰ ক'ত যাম আপোনালোকে গম পাই থাকিব আৰু গাইছ এইটো হৈছে ভীমে ভাত খোৱা চৰিয়া চাওক কি ডাঙৰ বাপ্পা ঐ ইয়াতে যদি ভীমে ভাত খাইছিলে আৰু মানুহটো কিমান ডাঙৰ হ'ব লাগিব হা পাপনদা কিন্তু আজিকালি অলপ ভীম লগা হয় কিন্তু পেট খৰাবা হ'ব পাৰে তো ধেমালি কৰিছোঁ আৰু চাওক কি ডাঙৰ মানে চৰিয়াটো এইটো আৰু এইফালে দাদা এজন আছে দাদা আপুনি ইয়াতে থাকে ন এইটো আগৰ পৰাই এনেকুৱা আছেনে ইয়াত অলপ মানে ডেভেলপমেণ্ট কৰা হৈছে অৰিজিনেল ন তো চাওক এখেত ইয়াতে থাকে হয় তো দাদাই কোৱা মতে এইটো আগৰ পৰাই এনেকুৱাই আছে মানে ইয়াত কোনো মানে হেৰি কৰা নাই অলপ যদি ভাঙা চিঙা হয় কিছুমান জেগাত যে প্লাষ্টাৰ কৰি দিয়ে এইবিলাক একো কৰা নাই চাওক এইফালে এটা চিন আছে ধুনীয়া আজি আমাৰ গাইড হৈছে এইফালে কংকন দা মৃদুমা পন্থাৰ সুখালী আৰু দাদাই মানে ইয়াতে লোকেল আৰু আমি মাধৱ মন্দিৰ চালোঁ এইফালে ভীমে ভাত খোৱা চৰিয়া চালোঁ এতিয়া ক'ত যাম দেউলীয়া লক্ষিন্দাৰ জেগা দেউলীয়া লক্ষিন্দাৰ তাৰপিছত কেদাৰ মন্দিৰ এনেকৈ দেখুৱাইছোঁ আৰু গাইছ এতিয়া আহিবলৈ আমি বেউলা লক্ষিন্দাৰৰ হিষ্ট্ৰী চাব আৰু এই ঠাইবিলাকত সৰুতে আহিছিলোঁ আৰু এতিয়া গৈ আছোঁ ওপৰত এইফালে কিমান যাব লাগিব দাদা অলপ এই মাধৱ মন্দিৰত আহি থকা হয় কিন্তু এই ঠাইখিনিত এবাৰ সৰুতে আহিছিলোঁ আৰু আজি আহিছোঁ অলপ বেউলা লক্ষিন্দাৰৰ মানে কাহিনীটো আপোনালোকে যদি জানে নজনাখিনি বাৰু চাই ল'ব মই ইমান এটা নাজানো এইফালে নেকি ইয়াতে এটা আছে সাৰগৰু এইটো সাৰগৰুটো চাওক গাইছ মই যে কৈছিলোঁ বেউলা লক্ষিন্দাৰ সেই ঠাইখিনিত আহিলোঁ আৰু ইয়াতে এটা আইতা আছে আইতাই বঢ়িয়াকৈ জানে ইয়াৰ হিষ্টৰীৰ বিষয়ে তো আইতা অলপমান কৈ দিব ইয়াৰ বিষয়ে আগতে কি নদী আছিল নেকি কেকৰা সাগৰ উজনি নগৰ কেকৰা সাগৰ আছিল তেতিয়াই ভেলখন লাগছি আৰু নেতাই কাপোৰ ধুইছি বাপ্পা এতিয়া কেনেকৈ ভেল লাগি লৈ নেতাই কেনেকৈ কাপোৰ ধুলা হয় না মই দেখি আছোঁ কেন হাৰিম কিমান পৰি থাকিব মানে আপুনি এইখিনি চাফা চুফা ময়ে কৰি থাকোঁ মোক দৰমহা চৰমহা নেদে এতিয়া ৰাতি যদি ধূপ তেলখিনি আনি ইয়াতে জ্বলাই থাকোঁ চব কালি বাৰতো বৰষুণে 6 গাঁও চন্দিকাত মেৰ ঘৰ আছে না তাতে বেদনা ৰাতি লক্ষিন্দাৰক থৈ দিছিল ইয়াতে চুলি একডাল হৈ সোমাই পেলাই বেউলা লক্ষিন্দাৰ শুই আছে শুই থাকাতে সাপটো ভৰি পিছপিনে বাগাত দি আছে এই এখন ভেল চাই লোৱা 28 টুকুৰা বনাইছে এইটো ভেলৰ চিন হৈ আছে ন 28 টুকুৰা বনাইছে বনাই পেলাই লক্ষিন্দাৰক ভাই দিছে গোৱালপাৰা ধুবুৰীৰ বেউলাৰ মায়াকৰ ঘৰ গোৱালপাৰা ধুবুৰীত তালৈ ভেলখন আগে গৈছে যাই পেলাই তাতে জীয়া বানেৰে গা ধুই নেক্সট উজাইছে তাতে ঘাট আছে কিন্তু উজাইছি আহি পেলাই আমাৰ ইয়াতে নেতাই কাপোৰ ধুই আছিল বেউলাই এই দূৰৰ পৰাই দেখা পাইছোঁ দুনিয়াৰ পানী মই নকৈছোঁ দুনিয়াৰ পানী বুলি তেতিয়াই ভেলখন খুন্দা হৈছে যেতিয়া সেই পানী হৈছে ভেলখন আহি ইয়াতে খুন্দা লাগি কৈছে মাহী মোৰ স্বামীক জীয়াই দিব লাগে তেতিয়া ধুবুনীটো কৈছে মই কেনেকৈ জীয়াই দিম মই নৰো নহয় মই দেউতাৰ কাপোৰ ধুব আছোঁ ঠিক আছে মই কাপোৰ ধুম আপুনি দেউতাৰ তাক যাওক তেতিয়া ধুবুনীটো শিৱৰ তাক গৈছে কেদাৰক শিৱৰ তাকে যাই পেলাই তেতিয়া শিৱক যাই কৈছে দেউতা মাইকী মানুহ এটা গিৰাকো সাপে খাইছে সুধা হাৰাই দিলে আনিছে মাংস নাই গাত তেতিয়া শিৱ কৈছে মই জানো তুমি যি কৈছ তেতিয়াহ'লে এইটোক লৈ আগে তেতিয়া কাপোৰে হাৰায়ে বেউলাকে চব লৈ যাই পেলাই হাৰাবিলাক জৰাৰ লগতে আঁঠুৰগিলা নাই না সাগৰত পচি তাৰে বাৰে কৈছে আকৌ বৰালি মাছ মাৰি আনিছে বৰালি মাছ পেটটো কাটি পেলাই আঁঠুৰগিলা ওলাই জৰা লগাই পেলাই তেতিয়া চান্দ সদাগৰক কৈছে শিৱই আপুনি মনসাক পূজা দিয়ক সাপক পূজা দিবা কৈছে মই পূজা নেদাওঁ তেওঁ চকু এটা কানা বেং খাই ফুৰে তেতিয়া বেউলা যাই ভৰিত পৰি কৈছে দেউতা আপুনি পূজা নিদিলে আমি বিধৱা হ'লোঁ ঠিক আছে বোৱাৰী মই দিম কিন্তু শুৱাতে দি নহয় বাওঁহাতে দিম তেতিয়া বাওঁহাতে দি এটা বেলপাত দিছে তেতিয়া এইটো সাপ মাতছি চাই লওঁ ভেলৰ পৰা আছে এই ক'লা ডেকটো আৰু গাই চাওক ইয়াত
এই চিন দেখা পাইছেনে আপোনালোকে এইকেইটা ভেলৰ চিন আছিল ন ভেলখন আহি ইয়াতে খুন্দা খাইছে আৰু বেউলা লক্ষিন্দৰৰ যিটো কাহিনী আছে তো আইতাই ধুনীয়াকৈ ক'লে আপোনালোকে হয়তো বুজি পাইছে ভেলখন ইয়াতে আহি খুন্দা খালে আৰু ইয়াতে লক্ষিন্দৰক জীয়াইছে আৰু ইফালে মানে যিখন সাপে খুটাইছিলে সেই সাপখোৰ অহা এটা ৰাস্তা আছে এইফালে বগা এটা ৰাস্তা দেখা পাইছেনে এনেকৈ ইয়াতে মানে আগতে বহুত পানী আছিলে আৰু এইটো চাওক এইফালে এইটো পানী যোৱা এটা চিন আছে এটা এইটো আগতে সাগৰ আছিল ন কেঁকৰা সাগৰ ইয়াত মনসামা যদি আপোনালোকে বিশ্বাস কৰে বিশ্বাসে আদি মূল বিশ্বাস নকৰিলে একো নাই বিশ্বাস কৰিলে সকলো তো বুজাবলৈ চেষ্টা কৰিলোঁ আৰু এইডাল তেতলি গছ ন আৰু এইফালে এটা চিন আছে চাওক এইফালে চিন এটা আছে মই দেখুৱাইছোঁ চিন দেখা পাইছেনে এইডালে আছিল সাপডাল ন সাপ যোৱা ৰাস্তা আছিল এইটো তো যিখিনি বাৰু ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ আৰু এইফালে চাওক পৰ্যটক আহি আছে চাবলৈ আৰু আমি যেতিয়া সৰুতে আহিছিলোঁ এইবিলাক ৰাস্তা নাছিলে একদম এতিয়া নতুনকৈ বনাই দিছে ন চ' গাইজ আমি এতিয়া গৈ আছোঁ কেদাৰনাথ নহয় চৰি কেদাৰ মন্দিৰ গৈ আছোঁ কেদাৰনাথ ধাম আমি ন এদিন সপোন আছে চাওঁ বাৰু কেদাৰনাথ ধাম যাব পৰা নাই নোৱাৰোঁ কিন্তু এতিয়া আমি গৈছোঁ কেদাৰ মন্দিৰ আৰু চাওঁ কি সুন্দৰ ৰাস্তা তো গাইজ চাওক সেই তলৰ পৰা এনেকৈ চিৰিৰে খোজকাঢ়ি আহিলোঁ আৰু ওপৰত আহি পালোঁ আৰু এইটো হৈছে সন্মুখত কেদাৰ মন্দিৰ আৰু এইফালে আছে এটা পুখুৰী আৰু পুখুৰীত ভৰি চৰি ধুব দিয়া বুলি ভাবিছিলোঁ কিন্তু ইয়াত লিখা আছে পুখুৰীত নামি হাত ভৰি নুধুব আৰু এইফালে তলত এটা মন্দিৰ আছে কমলেশ্বৰ মন্দিৰ চাওক কি সুন্দৰ পৰিৱেশ আৰু আমি যিহেতুকে প্ৰথমতে মাধৱ মন্দিৰত সেৱা চেৱা লৈ আহিছোঁ ইয়াৰ ভিতৰত নোসোমাওঁ আৰু আজি যিহেতুকে মন্দিৰত সোমাম বুলি অহা নাই এইফালে চাওক কি সুন্দৰকৈ সকলোৱে পূজা কৰি আছে আৰু আগফালে আছে গেটটো আপোনালোকক দেখুৱাইছোঁ আৰু গাইজ ইয়াতে চাওক কেইটামান ৰাজহাঁহ পুহি থোৱা আছে এইটো হৈছে মেইন মন্দিৰটো ইয়াত চাওক কেদাৰ মন্দিৰ আৰু এতিয়া প্ৰায় 12টা বাজি গ'ল চাগে সেইকাৰণে গেটটো বন্ধ কৰি দিছে আৰু কৈছে আজি মন্দিৰৰ ভিতৰত নোসোমাওঁ আৰু ইয়াত চাওক ভক্তসকল ধুনীয়াকৈ বহি আছে আৰু আজি আহিলোঁ হাজোৰ পঞ্চতীৰ্থ নগৰী মানে হাজোত যিকেইটা 5টা মন্দিৰ আছে অলপ চাবলৈ চেষ্টা কৰিলোঁ আৰু প্ৰথমতে গৈছিলোঁ মাধৱ মন্দিৰত আৰু মাধৱ মন্দিৰত ধুনীয়াকৈ সেৱা চেৱা ল'লোঁ পূজা চূজা কৰিলোঁ আৰু আমি আজি পূজা কৰিম বুলি একচুৱেলি অহা নাছিলোঁ কৈছোঁ আপোনালোকক আৰু এইফালে আছে মৃদুম পণ্ডা আছিলে বংশাৰত আৰু মই আহিছিলোঁ খোৱাৰ পিছত কিবা এটা কামত আৰু কামখিনি হ'ল বাৰু তাৰপিছত ভাবিলোঁ এবাৰ যিহেতুকে আছোঁ আমি ইয়াত আৰু মৃদুম পণ্ডা আমাৰ গাঁৱৰে হয় তো বহুত ভাল লাগিল লগ পাই আৰু মৃদুম পণ্ডাৰ এটা ইউটিউব চেনেল আছে আৰু তেখেতৰ প্ৰায় 700 মান ছাবস্ক্ৰাইবাৰ হ'ল 700+ হৈছে 780 কিবা সামথিং আছে তো 1K হ'ব আৰু বেছি নালাগে আপোনালোকে আশীৰ্বাদ কৰি যাওক চেনেলটোৰ নাম হৈছে মৃদু প্ৰবন ব্লগছ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰক লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ভাইটিটো আপোনালোকে আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু মৃদুম পণ্ডাৰ ইউটিউব চেনেলৰ লিংক ডেছক্ৰিপশ্যনত আছে আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰক 1000 হ'ব বেছি নালাগে 1000 হ'লে মানে মই এটা পাৰ্টি পাওঁ সোনকালে কৰি দিম পাৰ্টি দিম সকলোকে মাতিম আপোনালোকে আহিব সকলোকে মাতি দিম মই একদম কি ক'ম বাৰু ইউটিউবাৰৰ সেইটো এটা মানে ফাৰ্ষ্ট সপোন সেইটো হৈছে 1K ছাবস্ক্ৰাইব কিন্তু এটা কথা আপোনালোকৰ মৰম লাগিব গাইছ সকলোৱে মৰম দি যাব একদম আৰু আছে নহয় মানে এটা ডাইলগে ৰাইজনক জুকাই একদম এতিয়া আমি কেদাৰ মন্দিৰত আহিলোঁ আৰু এতিয়া ক'ত যাওঁ চাওঁ বাৰু সেইটো এতিয়া প্ৰায় বহুত দীঘল হৈ গ'ল ভিডিঅ'টো এতিয়া এডিট কৰোঁতে গম পাম কেনেকুৱা কি হ'ল ন আৰু চাওঁ নতুন ভিডিঅ' আহিব আপোনালোকৰ মাজলৈ আপোনালোকে সুন্দৰকৈ চাই যাব ভিডিঅ'বিলাক আৰু ছাপোৰ্ট দি যাব বাছ আৰু এইখিনি আছিল এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' লগ পাম তেতিয়ালৈকে বাচি খাবা জাগি খুবা বাই বাই